নমস্কাৰ, মই বাস্তু কনসালটেন্ট অৰ্পণ দত্ত। আমাৰ ঘৰত সকলোৱে এখন পঢ়া টেবুল থাকে। সকলো ঘৰতে আমাৰ শিক্ষাৰ্থী থাকে। পঢ়া টেবুলখন আমি ক'ত হ'ব লাগে? পঢ়া টেবুলখন আমাৰ ঘৰটোৰ, ৰুমটোৰ নহয়, ঘৰটোৰ উত্তৰ পূব দিশত হ'ব পাৰে, দক্ষিণ পশ্চিম দিশত হ'ব পাৰে আৰু পশ্চিম দিশত হ'ব পাৰে। পাৰোঁতে সকলো দিশতে হ'ব পাৰে, কিন্তু এই তিনিটা দিশত থাকিলে ল'ৰা ছোৱালী আমাৰ য়ং জেনেৰেশ্যনে হওক বা যোনেই পঢ়া শুনা কৰে তেখেতসকলৰ পঢ়া শুনাৰ জ্ঞানটো বাঢ়ি যোৱাৰ চান্সটো বাঢ়ি যায়। কাৰণ এই দিশকেইটা আমাৰ ঘৰৰ খুব এটা মূল্যৱান আৰু পবিত্ৰ দিশ। দিশটো হ'ল উত্তৰ পূব, দক্ষিণ পশ্চিম আৰু পশ্চিম। লগতে পঢ়া টেবুলখন আমাৰ কোনমুখী হ'ব লাগে? পঢ়া টেবুলখন আমাৰ সদায় উত্তৰমুখী হ'ব লাগে, নহ'বা পূবমুখী হ'ব লাগে। আৰু যদি পঢ়া টেবুলৰ ওপৰত আমি এটা সৰু স্বাস্তিক আঁকিব পাৰোঁ, সৰু স্বাস্তিক এটা যদি আমি হাতেৰে আঁকি থ'ব পাৰোঁ পঢ়া টেবুলখনৰ ৱালখনত বা স্বাস্তিক চিম্বল এটা লগাব পাৰোঁ, লগতে পঢ়াখিনি মনত ৰখাত দুগুণ বাঢ়ি যায়। সেইকাৰণে আমাৰ ঘৰৰ পঢ়া টেবুলখন যদি আপোনালোকৰ কোনোবা ভুল দিশত আছে, পাৰিলে ঘৰটোৰ উত্তৰ পূব, দক্ষিণ পশ্চিম বা পশ্চিমত কৰিব আৰু মুখী উত্তৰমুখী বা পূবমুখী কৰিব আৰু এটা স্বাস্তিক আঁকি ল'ব। ধন্যবাদ।